পোনপ্ৰথমবাৰৰ বাবে ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌলত ৰুদ্ৰযজ্ঞ সম্পন্ন। অসমীয়া ৭ আৰু ৮ বহাগ ১৯৪৬ হওক। ইংৰাজী ২০ আৰু ২১ এপ্ৰিল শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ল ৰুদ্ৰযজ্ঞ। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আভ্যদয়িক শ্ৰাদ্ধ, অধিবাস, শিৱ বন্দনা, ভজন, নাগাৰা নাম, আৰতি আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে বেদপাঠ, ধৰ্মধ্বজা উত্তোলন, মণ্ডপ পূজন, পূৰ্ণাহুতি আদি বিভিন্ন মাংগলিক পৰম্পৰাৰে যজ্ঞ অনুষ্ঠিত কৰা হয়। অতীজতে গেলাবিল নদীৰ কাষত প্ৰতিষ্ঠিত শিৱদৌল পৰৱৰ্তী কালত স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু বৰ্তমান নেঘেৰিটিং টিলাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা সনাতন পৰম্পৰাৰ পঞ্চদেৱতাৰ গৌৰৱোজ্জ্বল সাক্ষী ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। ডক্টৰ মহেশ্বৰ নেওগে পবিত্ৰ অসমত এই মন্দিৰ ৭ম-৮ম শতিকাৰ বুলি উল্লেখ কৰিছে। এই মন্দিৰ ভাগৰ লগত জড়িত হৈ আছে বিভিন্ন ঐতিহাসিক স্মৃতি। পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে যদিও এই মন্দিৰ ভাগত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত যথেষ্ট পিছ পৰি গৈছে নেঘেৰিটিং শিৱদৌল ভাগ। ৰুদ্ৰযজ্ঞৰ জৰিয়তে যাতে নেঘেৰিটিং শিৱদৌল সৌন্দৰ্য বৰ্ধনৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ হয়, সেইটো হ'ল প্ৰধান উদ্দেশ্য। লগতে এই যজ্ঞলৈ দূৰণিৰ ভক্তসকলৰো সমাগম ঘটিল। পৰ্যটনৰ ক্ষেত্ৰত হ'ব ই এটা শুভ লক্ষণ। আমি প্ৰায় দুমাহ ধৰি আমাৰ শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ নেঘেৰিটিং শিৱ মন্দিৰত পাতিবৰ কাৰণে আমি যা যোগাৰ আৰম্ভ কৰিছিলোঁ। বিভিন্ন মানুহৰ পৰা আমি টকা পইচা বস্তু বাহিনী অৰ্থ সংগ্ৰহ কৰিছিলোঁ। আজি সুন্দৰভাৱে বৰ সুন্দৰকৈ শ্ৰী শ্ৰী ৰুদ্ৰভাগী সম্পূৰ্ণ হ'ল। আমাৰ দেৰগাঁৱৰ যোৰহাট, গোলাঘাট, গুৱাহাটীৰ পৰা সকলো মানুহে সহায় সহযোগিতা আগবঢ়ালে আৰু বিশেষকৈ সদাশিৱ দেৱতাক ধন্যবাদ দিবই লাগিব, সেৱা জনাবই লাগিব। যিটো বতৰ আছিলে আজি ৰাতিপুৱা, সেই বতৰৰ পৰা এনেকুৱা সুন্দৰ ফৰকাল বতৰ কৰি দিলে, হয়, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল। ভগৱানক আমি চিৰকৃতজ্ঞ আৰু বিশেষকৈ যিখিনি মানুহে ইয়াত আহি উপস্থিত হ'ল, সেৱা সৎকাৰ কৰিলে। আমি যিমানটো পাৰিলোঁ তেখেতসকলক সামান্য অকণমান ভোগ আৰু চাহ দি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। আমি ইতিমধ্যে প্ৰথমতে মই এছ.পিৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলোঁ, তেখেতে দিলে। ডিচিয়েও আমাক পাৰ্মিশ্যন দিছিলে। আমাৰ আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ পুৰাতত্ব বিভাগৰ আমাৰ ডাইৰেক্টৰ, শিৱসাগৰৰ অফিচ, তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে ক'লে যে আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ, আপোনালোকে দিল্লীৰ পৰা পাৰ্মিশ্যন বিচাৰক। আমি দিল্লীলৈও পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু ইলেকশ্যনৰ কাৰণে আমাৰ সেই পাৰ্মিশ্যনটো আহি নাপালে। গতিকে আমি শিৱদৌলৰ প্ৰাংগণতে সেই ৰুদ্ৰভাগী আয়োজন কৰি আজি সম্পন্ন কৰিলোঁ। সকলো দেৰগাঁওবাসী, যোৰহাটবাসী, দেৰগাঁওবাসী, অসমবাসী সকলোকে মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি ৰুদ্ৰভাগী সম্পূৰ্ণ হ'ল। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ, ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।